নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ ARPF ফালৰ পৰা এটা ভেকেন্সি মুকলি হৈছে ইয়াতে আপোনালোকে দেখিছে 9195টা কনষ্টেবলৰ পোষ্ট মুকলি কৰিছে আৰু গতিকে ইয়াৰ লাষ্ট ডেট হ'ব 19/5/2026 আৰু এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে কেৱল মেট্ৰিক পাছ কৰিলেই এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅ'টো ডিটেইলছসমূহ আমি চাই লওঁ এটা অভাৰভিউটো দিয়া আছে নেম অফ দ্য পোষ্ট কনষ্টেবল টেকনিচিয়ান ট্ৰেডছমেন এণ্ড কনষ্টেবল পাইনুৰ আৰু টোটেল ভেকেন্সি আছে আপোনালোকৰ 9195টা পোষ্ট আৰু ভেকেন্সি ইন আসামৰ বাবদ আপোনালোকৰ 288টা পোষ্ট আছে আৰু ইয়াতে পে স্কেলটো দিয়া আছে আপোনালোকৰ 21700 পৰা 69100 লৈ আপোনালোকৰ যেটো মান্থলি স্যালাৰি লাভ কৰিব আৰু এপ্লিকেশন মোডটো হ'ব আপোনালোকৰ অনলাইন ইয়াতে আপোনালোকৰ পোষ্ট ওয়াইজ ভেকেন্সি ডিটেইলছ সমূহ দিয়া আছে ইয়াতে আপোনালোকে দেখিছে ড্ৰাইভাৰৰ বাবদ আছে 3176টা পোষ্ট বাগলাৰ আছে 1276টা পোষ্ট কোকত আছে 1426টা পোষ্ট মটৰ মেকানিক ভেহিকল ইয়াতে আছে 739টা পোষ্ট আৰু সাফাৰী কৰ্মচাৰী বাবদ আছে 547টা পোষ্ট আৰু ইয়াতে ওয়াটাৰ কেৰিয়াৰ ইয়াতে আছে 529টা পোষ্ট ওয়াশাৰমেন ইয়াতে আছে 363টা পোষ্ট বাৰবাৰ ইয়াতে 231টা পোষ্ট টেইলৰত আছে 197টা এনে ধৰণে কিমানটা আছে আপোনালোকে ভালদৰে চাই ল'ব পোষ্টসমূহ ইয়াতে টোটেল পোষ্ট আছে 9175টা ইয়াতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ দিয়া আছে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ তাৰ পিছতে ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ হেভি যেটো ট্ৰান্সপোৰ্ট ভেহিকল HTV ড্ৰাইভিং লাইসেন্স প্লাস মাস্ট পাস ড্ৰাইভিং টেষ্ট হ'ব লাগিব তাৰ পিছত টেকনিক্যাল কোৱালিফিকেশ্যন মটৰ মেকানিক এটা 2 বছৰ ITI সাৰ্টিফিকেট লাগিব প্লাস 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব বা 3 বছৰ এপ্ৰেন্টিসশিপ প্লাস 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাৰ পিছত আপোনালোকৰ পাইনুৰ উইং ইয়াতে 1 ইয়াৰ এক্সপেৰিয়েন্স ইন মেশনাৰী ইলেক্ট্ৰিচিয়ান ETC আৰু প্ৰেফাৰেন্স ITI সাৰ্টিফিকেট হোল্ডাৰ আৰু যিসকল ITI সাৰ্টিফিকেট হোল্ডাৰ আছে ইহঁতৰ প্ৰেফাৰেন্সটো পাব এজ লিমিটটো উল্লেখ কৰিছে কনষ্টেবল ড্ৰাইভাৰৰ বাবদ 21 পৰা 27 বছৰ হ'ব লাগিব 1/1/2026 ৰ মতে তাৰ পিছত আদাৰ পোষ্ট 18 পৰা 23 বছৰ তাৰ পিছত এজ ৰিলেক্সনটো দিয়া আছে SC ST ৰ কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ EWS OBC বাবদ 100 টকা পেমেন্ট কৰিব লাগিব আৰু SC ST ফিমেল এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে ইয়াতে আপোনালোকে হাউ টু এপ্লাই অনলাইন ভিজিট দা অফিচিয়েল CRPF ৰিক্ৰুটমেন্ট পৰ্টেলত যাব লাগিব ক্লিক অন নিউ ৰেজিষ্ট্ৰেচন এণ্ড কমপ্লিট ৰেজিষ্ট্ৰেচন তাৰ পিছত লগ ইন ফিল পাৰ্সোনাল এডুকেশ্যনাল এইবিলাক ডিটেইলছ সমূহ আপোনালোকে ভৰাব লাগিব অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 20/4/2026 পৰা আৰু অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট হ'ব 19/5/2026 গতিকে যিসকলে এই পোষ্ট কেইটাৰ কাৰণে এলিজিবল হয় বা ইচ্ছুক হয় তেনেহলে এপ্লাইটো কৰিব পাৰিব সিলেকশন প্ৰসেস দিয়া আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পিছত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব কম্পিউটাৰ বেসড টেষ্ট CBT 100 মাৰ্কছ আহিব ট্ৰেড স্কিল টেষ্ট কোৱালিফাইং আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব ইয়াতে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট চমুকৈ PST ইয়াতে হাইট মেলৰ বাবদ 170 সেন্টিমিটাৰ তাৰ পিছত হাইট ফিমেল 157 সেন্টিমিটাৰ হ'ব লাগিব এটো স্টেজ ওয়াইজ হয় আৰু সিস্ট মেল অনলি 80 সেন্টিমিটাৰ আনএক্সপেন্ডেড আৰু প্লাস 5 সেন্টিমিটাৰ এক্সপেনশন আৰু ফুলাই দিলে আপোনালোকৰ 85 হ'ব লাগিব ইয়াতে ইম্পৰ্টেন্ট ৱেব লিংক সমূহ দিয়া আছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ডেসক্ৰিপচন পাই যাব আৰু অফিচিয়েল ৱেবছাইটত আপোনালোকে ডিটেইলছ সমূহ চাব পাৰে আৰু গতিকে ভিডিঅ'টো ইমান আছিল যদিহে আপোনালোকে এই পোষ্ট কেইটাৰ কাৰণে ইচ্ছুক হয় বা এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ